আমাৰ ঘৰৰ পৰা একদম ওচৰত থকা পাৰ্কটো হৈছে নিজৰা পাৰ্ক। এই পাৰ্কটো মৰিগাঁও জিলাৰ জাগি ৰোডত আছে। জাগি ৰোডৰ এখন পাহাৰৰ লগত এই পাৰ্কখন আছে। পাৰ্কখন এখন দুটা জলপ্ৰপাত আছে, ধুনীয়াকৈ পানী পৰি থাকে। সিদিনা আছিল দেওবাৰ। মই, প্ৰিয়ংকা আৰু দীপ ৰাতিপুৱা ওলাই গৈছোঁ। ৰাতিপুৱা নহয়, ইভিনিঙত ওলাই গৈছিলোঁ। ওলাই বহুত দিন কৈ আছিলে বাবুটোৱে ঘূৰাব লাগে বুলি। সেইটোৰ কাৰণে তেওঁক লৈ গ'লোঁ নিজৰা পাৰ্ক। নিজৰা পাৰ্ক গৈ ইমান ধুনীয়া ধুনীয়া খেলনা পায়, সি বহুত এক্সাইটেড হ'ল। সি ঘৰতো এনি টাইম কৈ থাকে শ্লাইডিং কৰিব। তাত গৈ প্লাষ্টিকত 2-3টা শ্লাইডিং, লোহাৰ শ্লাইডিং, সেইকেইটাত নিজে উঠি গৈ শ্লাইডিং কৰি সি ইমান ভাল পায়, কি ক'ম। ঘৰতে ভাবিছোঁ এখন শ্লাইডিং ফিটিং কৰি দিওঁ। আৰু প্ৰিয়ংকা আৰু পূৰ্বাক জাগিৰোডৰ পৰা ৰিচিভ কৰিছিলোঁ। প্ৰিয়ংকাটো আমাৰ লগতে গৈছিল। প্ৰিয়ংকা মোটামুটি সেইদিনা অলপ খং কৰি আছিল, জানো কিয় বা এনে খং কৰি আছিল। উপায় নাই আৰু, খং কৰিলে খং কৰিব, কিন্তু ল'ৰাটোৰ ফালে চাইতো ঘূৰিব যাবই লাগিব। সেইটোৰ কাৰণে ল'ৰাই তাত গ'লে সি আৰ্মিৰ বোলে ট্ৰেইনিং কৰিব। এইবিলাক ৰচিদ ধৰি লাহে লাহে ওপৰত উঠি আৰ্মিৰ ট্ৰেইনিং কৰিলে। আৰ্মিৰ ট্ৰেইনিং কৰিবলৈ সি বহুত ভাল হ'ল। আকৌ তাৰ ইফালে আৰু এজনী ছোৱালীয়ে দেখিছে ঝুলনা খাই আছে। সেইটো চাই সিৰ মনটো কৈছে ময়ো ঝুলনা খাম। সেই ছোৱালীজনীৰ লগত মই তাক বহাই দিলোঁ আৰু দুজনে ইমান ধুনীয়াকৈ খেলিছে। আৰু নিজৰা পাৰ্কৰ খেলনাবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ধুনীয়া। তাত কেইবা ধৰণৰ ঝুলনা আছে, আপোনালোকে চাইছে। বাবুটোৱে ইয়াত এবাৰ ঝুলনা গৈছে, এইটো বদলাই সেইটো বদলাই সেইটো, এনেধৰণৰ 4-5 প্ৰকাৰৰ ঝুলনা আছে। আৰু এইটো হ'ল এটা ৰাউণ্ড আছে, ইয়াত উঠি ধৰি ৰাখিব লাগে, অলপ ঘূৰি থাকে। সি ইমান এইবিলাকত বহুত ভয় পায়। আকৌ ইফালে ল'ৰা ছোৱালীকেইটা জাম্পিং কৰি থাকে, সেইবিলাকতো যাবলৈ ভয় পায়। জাম্পিঙত সি যোৱাই নাই। সৰু বাচ্চাবিলাকে যে খেলে সেইবিলাকত উঠি আছে। এইটো এলিফেণ্টৰ ওপৰত বহি আছে আৰু মানুহে ঘূৰাই আছে। এতিয়া এই জাম্পিঙত উঠাই দিছিলোঁ, কিন্তু জাম্পিঙত উঠাই নাই। জাম্পিঙত উঠিলে ভয় লাগে। জাম্পিঙত অলপ উঠাই দিছিলোঁ, 1-2 বাৰ জাম্পিং কৰি সি কয় ভয় লাগে। জানো কিয় বা সি জাম্পিঙত ইমান ভয় লাগে। 4 বছৰ হৈ গ'ল, কিন্তু জাম্পিঙত ভয় লাগে। কিন্তু তাত গৈ ইমান এক্সাইটেড হ'ল, অকলে ইমান দৌৰা-দৌৰি কৰিছে। তলৰ পৰা পাহাৰৰ ওপৰৰ পৰা তলত ভিউটো এনেকুৱা ধৰণৰ হয়। আৰু বাচ্চাবিলাকে তলতে খেলনা বেছি আছে। তলৰ পৰা ওপৰত আহিলে, ওপৰত পালে এখন ডলফিনটো পানীত আছে। সি অলপ ডলফিনটোৰ লগত খেলা কৰিলে, অলপ লৰাই দিলে। আৰু এইফালে যাওঁতে অলপ দূৰত পালে এখন কি কয় এইটো ডাইনেছৰটো চাই সি বহুত ভয় লাগিলে। ডাইনেছৰটোৰ ওচৰত মই ফটো উঠিবলৈ যাব কৈছিলোঁ, কিন্তু সি যোৱাই নাই। কিয় বা, ডাইনেছৰ বোলে বহুত ভয় লাগে, ইমান ডাঙৰ, সেইটোৰ কাৰণে বহুত ভয় লাগে। ইফালে পাহাৰৰ পৰা দৌৰা-দৌৰি কৰি সি বহুত কষ্ট হৈ গ'ল। সেইটো কাৰণে সি কৈছে হাত ভৰিটো ধুব লাগে। সেইকাৰণে সি চিৰিদি তলত নামি আহিলে। অলপ হাত ভৰি ধুব বোলে। সেইটো পানীত ধৰি আছে। সি কৈ আছে মই পানীত ধৰি আছোঁ, তুমি ফটো উঠাবা। সেইটোৰ কাৰণে সি পানীত ধৰি আছিল আৰু মই ফটো লওঁ। আৰু এইফালে চাওকচোন, পূৰ্বা আৰু প্ৰিয়ংকাই এইফালে ৰীল বনাই আছে। পানীৰ মাজত হাত দি কিবা কিবি কৰিছে, ৰীল বনাইছে। সি আকৌ পটককৈ পানীতে নামি গ'ল। অলপৰ কাৰণে পিছলি পৰা নাই। আৰু সেইফালে চাওকচোন, ৰীল বনাইছে, কেনেকৈ নাচি ভাঙি ৰীলটো বনাই আছে চাওকচোন। আমি অলপ দূৰৰ পৰা ভিডিঅ' কৰিছোঁ। আৰু সি দেখাৰ লগে লগে ৰীলটো বনোৱা বন্ধ কৰি। আৰু সি এনি টাইম দৌৰাৰ ওপৰত ইমান গৰম দিছিল, তথাপিও সি দৌৰটো কমা নাই। এইফালে ৰাইনো পালে, 3টা ৰাইনো আছে। সি কয় ৰাইনৰ ওপৰত উঠিম, চাওঁচোন কোনটোৰ ওপৰত উঠিম, মজা লাগে। সেইকাৰণে প্ৰথমতে সৰুটোৰ ওপৰত উঠিলে। তাৰপিছত মিডিয়াম চাইজ আছে এটা, সেইটোৰ ওপৰত উঠিলে। এনেকৈ চবকেইটা ৰাইনৰ ওপৰত উঠি ট্ৰাই কৰিলে। ৰাইনৰ ওপৰত উঠি মজা লাগিল। সি উঠা দেখি বেলেগৰ ছোৱালী এজনী আহি তাই উঠিলে। নিজৰা পাৰ্কটো ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল আৰু বহুত ধুনীয়া এখন খেল ধেমালিৰ কাৰণে প্লেটফৰ্ম। আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে, সিহঁতক লৈ নিজৰা পাৰ্কত যাব, বহুত এনজয় কৰিব পাৰিব। নিজৰা পাৰ্কটো একচুৱেলি আপোনাৰ এখন NGO গোট এটাই নিজৰা পাৰ্কটো চলাইছে। তাত ফিছৰ মাচুল হ'ল আপোনাৰ এজনৰ 30 টকাকৈ। আৰু
নিজৰ পাৰ্কত ভিতৰত এখন কেণ্টিন আছে, কেণ্টিনৰ ভিতৰত এনেকৈ বাচ্চা হ'বৰ কাৰণে ধুনীয়া ছবি আঁকিছে। কিন্তু কেণ্টিনৰ খানাখিনি একদম বৰবাদ। মই হাফ প্লেট চিকেন চিকেনটো কি কয় চিকেন চাওমিন ল'লোঁ। চাওমিনটো এনেকুৱা বাজে বনাইছে, যদি কোনোবাই যায় নিজৰা পাৰ্কত কিন্তু এইটো চাওমিনটো একদম নাখাব, একদম বহুত ফাল্টু হয়। এইবিলাক চাওমিন কোনেও যাতে টেষ্ট কৰি নাচায়। এনে আমাৰ নিজৰ পাৰ্ক সোমাওঁতে অলপ দেৰি হৈ গৈছিল, মানে যাওঁতে 5টা বজাত। তেতিয়া গেটমেনে ক'লে বেছি টাইম নাথাকিব, 6টা বজাত কিন্তু বন্ধ হৈ যায়। আমি হ'ব দিয়ক। তেতিয়া নিজৰ পাৰ্কত গ'লোঁ, তেতিয়া মানে বহুত মানুহ, ভাবাই নাছিলোঁ ইমান পৰিমাণে মানুহ হ'ব। তো তাত আমি 1 ঘণ্টা 1.5 ঘণ্টা থাকিলোঁ। 6:30 বাজিল, তেতিয়া সিহঁতে হুইচেল বজাই দিলে। সেইকাৰণে আমি চবে মানে নিজৰ পাৰ্কৰ পৰা লাহে ওলাই আহিলোঁ। এনে পৰিৱেশটো বহুত ভাল লাগিলে। আপোনালোকেও যাব, চাই আহিব। আপোনালোকে কমেণ্টত জনাবচোন ভিডিঅ'টো কেনেকুৱা হৈছে। লাষ্টত মানে ফ্ৰণ্টৰ গেটৰ সন্মুখত কেইটামান ফটো মাৰি দিছোঁ। ফটোকেইটা কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। থেংক ইউ, ধন্যবাদ।